ছাত্ৰ-ছাত্ৰীসকল ই কক্সালৈ স্বাগতম আমি দশমমান শ্ৰেণীৰ ভূগোলৰ তৃতীয় পাঠৰ কি কৰি আছো প্ৰশ্ন উত্তৰ কৰি আছো তৃতীয় পাঠৰ নামটো কি আছিল কোৱা তৃতীয় পাঠৰ নাম আছিল পৃথিৱীৰ ভূগোল এতিয়া এই তৃতীয় পাঠৰ প্ৰশ্ন উত্তৰৰ কিছু প্ৰশ্ন উত্তৰ আমি কৰিলো আৰু বাকিখিনি কৰো আহা আজি কি কৰিব দিছে কাৰণ দৰ্শাব দিছে আমাক কাৰণ বিলাক যে পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থুপ খাই আছে কিয় তাৰ কাৰণে আমি কিতাপখন ভালকে পঢ়িব লাগিব আৰু কাৰণসমূহ পঢ়িয়াই ক'ব লাগিব প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানৰ তাৰতম্যৰ বাবে পৃথিৱীৰ জনসংখ্যাৰ বিতৰণ সকলো ঠাইতে একে নহয় কাৰণ জনসংখ্যাৰ বিতৰণ হ'বৰ কাৰণে কি থাকিব লাগিব জনসংখ্যা থাকিবলৈ বা মানুহ বাস কৰিবলৈ কি হ'ব লাগিব অনুকূল পৰিস্থিতি থাকিব লাগিব যিমানে পৰিস্থিতি অনুকূল হ'ব সিমানে কি হ'ব জনসংখ্যা বৃদ্ধি হ'ব আৰু য'ত প্ৰতিকূল পৰিৱেশ হ'ব তাত জনসংখ্যা কম হ'ব এতিয়া পৃথিৱীৰ জলমণ্ডলৰ প্ৰায় 57% জলভাগ দক্ষিণ গোলাৰ্ধত আবদ্ধ থকাৰ বিপৰীতে মুঠ স্থলমণ্ডলৰ প্ৰায় 67% উত্তৰ গোলাৰ্ধত অৱস্থিত আমি আগৰ পাঠটো পঢ়োতে আমি পাইছো গতিকে উত্তৰ গোলাৰ্ধত কিমান আছে 67% স্থলমণ্ডল আছে সেয়েহে এই অঞ্চলটোৰ জনসংখ্যা দক্ষিণ গোলাৰ্ধতকৈ বেছি য'ত কেৱল 33% হে স্থলভাগ আছে কাৰণ দক্ষিণ অংশত কি আছে মাত্ৰ পৃথিৱীৰ গোটেই স্থলভাগত 33% হে আছে আৰু উত্তৰত কিমান আছে উত্তৰ গোলাৰ্ধত 67% গতিকে য'ত স্থলভাগ বেছি তাতো জনসংখ্যা এনেও বেছি হ'ব তাৰ উপৰিও কি আছে আমাৰ জলবায়ুৱেও তাত কি কৰে জনসংখ্যা বিতৰণত প্ৰভাৱ বিস্তাৰ কৰে জনবসতিহীন এণ্টাৰ্কটিকা মহাদেশৰ বৃহৎ অংশ ইয়াৰ অন্তৰ্ভুক্ত তৃতীয়তে উত্তৰ গোলাৰ্ধৰ জলবায়ু উন্নত আৰু জীৱন ধাৰণ তথা মানৱ কাৰ্যকলাপৰ বাবে অনুকূল ভৌগোলিক অৱস্থা আছে আৰু ইয়াৰ কাৰণে উত্তৰ গোলাৰ্ধৰ জনসংখ্যা বেছি ইয়াত কি আছে বিশাল সমভূমি অঞ্চল আছে অসংখ্য নদ নদী আছে আৰু প্ৰাকৃতিক সম্পদত চহকী গতিকে ইয়াত জীৱন যাপন সহজ হয় যেহেতু জীৱন যাপন সহজ হয় গতিকে ইয়াৰ জনসংখ্যাৰ গাঁথনি বেছি দক্ষিণ গোলাৰ্ধৰ জলবায়ু মানুহ বসবাসৰ বাবে সিমান উপযোগী নহয় কাৰণ এণ্টাৰ্কটিকাখন ঠাণ্ডা আকৌ অষ্ট্ৰেলিয়া ওচেনিয়া মহাদেশৰ কি হয় বেছিভাগ অঞ্চলে দ্বীপীয় অঞ্চল আৰু কি হয় অতিপাত গৰম সেই কাৰণে পৃথিৱীৰ মুঠ জনসংখ্যাৰ 90% উত্তৰ গোলাৰ্ধত বাস কৰে বুজি পালানে কি হয় মূল কথাটো হৈছে আমাৰ স্থলভাগৰ বিতৰণ আৰু দ্বিতীয়টো কথা হৈছে জলবায়ু আৰু দুয়োটা কাৰণতে কি হৈছে আমাৰ পৃথিৱীৰ জনসংখ্যাৰ 90% উত্তৰ গোলাৰ্ধত বাস কৰে এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় এটাতো তেনেই সহজ তোমালোকে লিখিবই পাৰিবা কাৰণ এণ্টাৰ্কটিকাখন কি বৰফেৰে আবৃত আৰু ইমান ঠাণ্ডা জাগাত মানুহ থাকিব পাৰিব জানো য'ত আমাৰ ফ্ৰিজটো আমাৰ কি হয় ফ্ৰিজটো ঠাণ্ডা এচি লগালে আমি কি পাওঁ ঠাণ্ডা পাওঁ তো তেনেকুৱা জাগা মানে কি কিন্তু তাত য'ত সদায় -27 -30 ডিগ্ৰী টেম্পাৰেচাৰ থাকে তাত আমি কেনেকৈ থাকিম বাৰু আৰু তেনেকুৱা ধৰণৰ মানে জাগা জলবায়ুত মানুহ থাকিব পাৰিব জানো এণ্টাৰ্কটিকা মহাদেশত স্থায়ী জনবসতিৰ সংখ্যা তেনেই নগণ্য কাৰণ তাত থকা অতি শীতল জলবায়ুৰ উপস্থিতি প্ৰায় সকলো সময়তে এই অঞ্চলত বৰফৰ ধুমুহা বলে কাৰণ চাৰিওফালে খালি বৰফ আৰু বৰফে যিয়ে তাত জীৱন ধাৰণ অনুপযোগী কৰি তোলে এনে ধৰণৰ বতৰ বা জলবায়ুৰ উপস্থিতিত মানৱ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় ক্ৰিয়াকলাপ যেনে কৃষি কাৰ্য উদ্যোগ ব্যৱসায় বাণিজ্য আদি সম্ভৱ নহয় সেইবাবে এই অঞ্চলত স্থায়ী বাসিন্দা নাই এণ্টাৰ্কটিকাত যিখিনি জাগাত মানুহ আছে তাত কি থাকে মানুহবিলাকে কি কৰে বৰফেৰে ঘৰ সাজে তাততো জীৱ-জন্তু একো নাই গতিকে যি দুই একটা জীৱ-জন্তু আছে সেই জীৱ-জন্তুবিলাক সিহঁতে কি কৰে চিকাৰ কৰি পেলাই সেই জীৱ-জন্তুৰ ছালেৰে তেওঁলোকে কি হয় নিজৰ পোছাক তৈয়াৰ কৰি লয় আৰু খেতি-বাতিটো নহয় গতিকে সেই জীৱ-জন্তুৰ মঙহ খায়ে এণ্টাৰ্কটিকাত কি কৰিব লাগে বাস কৰিব লাগে তো তেনেকুৱা জেগাত তোমালোক থাকিবলৈ যাবানে নোযোৱা হয়নে ময়ো নাযাওঁ গতিকে তেনেকুৱা ধৰণৰ জেগা জনবসতি নাই বুলিয়ে ক'ব পাৰি এতিয়া আমাৰ অতি চমু প্ৰশ্ন এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে
ইউৰাল পৰ্বতমালা আৰু ইউৰাল পৰ্বতমালাৰ পৰা ওলোৱা ইউৰাল নদীয়ে এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত প্ৰাকৃতিক সীমা সৃষ্টি কৰিছে আৰু আমি আগৰ প্ৰশ্নটোতো পাই আহিছো যে ইউৰাল পৰ্বতমালাই কি কৰিছে আমাৰ এছিয়া মহাদেশৰ পশ্চিম সীমাটো নিৰ্ধাৰণ কৰিছে গতিকে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে ইউৰোপ মহাদেশ আৰু এছিয়া মহাদেশৰ মাজত সীমা সৃষ্টি কৰিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা আমি জানোৱে কি হয় এণ্ডিজ পৰ্বতমালা আৰু এই পৰ্বতমালা দক্ষিণ আমেৰিকাত অৱস্থিত দক্ষিণ আমেৰিকা গোটেই কি আছে এটা সীমা এণ্ডিজ পৰ্বতমালাই কি কৰি আছে আৱৰি আছে মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশৰ নাম লিখা এতিয়া বৃহত্তম মহাদেশ এছিয়া মহাদেশ আৰু ক্ষুদ্ৰতম মহাদেশখন হ'ল ওশেনিয়া মহাদেশ তোমালোকে মেপখন মন কৰাচোন মনত আহিছেনে যে আমাৰ সকলোতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ আৰু ক্ষুদ্ৰতমখন হ'ল ওশেনিয়া পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত পৃথিৱীৰ এনেকুৱা ধৰণৰ এখন দেশ আছে যিখন দেশ দুখন মহাদেশলৈকে বিস্তৃত হৈ আছে সেই দেশখন কোনখন বাৰু পৃথিৱীৰ দুখন মহাদেশত বিস্তৃত হৈ থকা দেশখন হৈছে ৰাছিয়া ই এছিয়া আৰু ইউৰোপ দুইখন মহাদেশতে বিস্তৃত সেইকাৰণে আগতে ৰাছিয়াৰ আন এটা নাম আছিল ইউৰেছিয়া কি ইউৰেছিয়া কাৰণ ৰাছিয়া ইউৰোপ আৰু এছিয়া দুটাতে বিস্তৃত আৰু আগৰ যিখন ৰাছিয়া আছিলে সোভিয়েট ইউনিয়ন অফ ৰাছিয়া বহুত ডাঙৰ আছিলে প্ৰায় তাক কি বুলি ক'ব পাৰি উপমহাদেশ বুলিয়ে ক'ব পাৰি আৰু তাৰ পিছলৈকে সেই ৰাছিয়াখন ভাঙি বহুত সৰু সৰু দেশলৈ ভাগ হৈ যায় কিন্তু তথাপিও কি হৈ আছে ৰাছিয়া এতিয়াও এখন ডাঙৰ দেশ মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম দেশৰ নাম মাটিকালিৰ পৰা পৃথিৱীৰ বৃহত্তম দেশখন হ'ল ৰাছিয়া আৰু ক্ষুদ্ৰতমখন হ'ল ভেটিকান চিটি উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীৰ নাম কি ই মহাদেশৰ কোন অংশত অৱস্থিত উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম হ'ল ৰকি পৰ্বতমালা ই 4800 কিলোমিটাৰ ওখ আৰু ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত উত্তৰ আমেৰিকাৰ মহাদেশখনৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম হ'ল ৰকি পৰ্বতমালা মনত ৰাখিবা কি ৰকি পৰ্বতমালা ই 4800 কিলোমিটাৰ দীঘল আৰু ই মহাদেশখনৰ গোটেই পশ্চিম অংশত অৱস্থিত পৃথিৱীৰ বৃহত্তম মৰুভূমিখন ক'ত আৰু ক'ত অৱস্থিত আৰু এনেকুৱা ধৰণৰ 2 নম্বৰীয়া প্ৰশ্নবিলাকতো তোমালোকৰ আহিবই গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ যিমান কিতাপত দিয়া আছে তাৰ ওপৰত তোমালোকে নিজে নিজে সৰু সৰু প্ৰশ্নবিলাক বনাই ল'বা কাৰণ সৰু সৰু প্ৰশ্নবিলাক আমি যিমানে এটা সৰু শৰ্ট কোৱেশ্চন বহি এটা বনাবা আৰু সেই শৰ্ট কোৱেশ্চনৰ বহিটোত কি কৰিবা প্ৰতিটো পেজ পঢ়ি যোৱাৰ পিছত সেই পেজটোৰ পৰা ছুটি ছুটি প্ৰশ্নবিলাক বনাই গৈ থাকিবা এনেকুৱাকে তেতিয়াহ'লে আমাৰ পাঠটো সৰহকে কি থাকিব মনতো থাকিব আৰু যিকোনো প্ৰশ্ন আহিলে আমি পাৰিম পৃথিৱীৰ বৃহত্তম মৰুভূমিখন কি পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হৈছে সাহাৰা আৰু ই আফ্ৰিকা মহাদেশৰ দক্ষিণ অংশত অৱস্থিত এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম তাৰ মানে উত্তৰ দিশলৈ প্ৰবাহিত দুখন নদীৰ নাম লিখিব লাগিব আৰু আমি পূব দিশলৈ প্ৰবাহিত দুখন নদীৰ নাম লিখিব লাগিব এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্ৰবাহিত মানে বুজি পোৱা নে বৈ যোৱা দুখন নদী হৈছে উবি আৰু লেনা আনহাতে পূব দিশলৈ প্ৰবাহিত নদী দুখন হৈছে আমুৰ আৰু হুৱাংহো অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী নদী আৰু মৰুভূমিৰ নাম লিখা তাৰ মানে আমি অষ্ট্ৰেলিয়া পশ্চিম মহাদেশৰ আটাইতকৈ ডাঙৰ দেশ আৰু আমি সেই অষ্ট্ৰেলিয়াখনৰ বিস্তৃতি অষ্ট্ৰেলিয়াখনৰ বৰ্ণনাটো আমি ভালকৈ মনত ৰাখিব লাগিব এতিয়া অষ্ট্ৰেলিয়াৰ একোখনকৈ প্ৰধান পৰ্বতশ্ৰেণী অষ্ট্ৰেলিয়াৰ প্ৰধান পৰ্বতশ্ৰেণী হৈছে গ্ৰেট ডিভাইডিং ৰেঞ্জ প্ৰধান নদী হৈছে ডাৰ্লিং নদী আৰু ইয়াৰ প্ৰধান মৰুভূমি হৈছে গ্ৰেট ভিক্টোৰিয়া মৰুভূমি
ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম কি কৈছে তোমালোকক ইউৰোপ মহাদেশৰ যিকোনো দেশৰ নাম লিখিলেই নহব ইউৰোপ মহাদেশৰ অন্তৰ্গত আৰু লগতে কি হ'ব লাগিব ই ভূমধ্যসাগৰীয় অঞ্চলত হ'ব লাগিব ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম সেই তিনিখন দেশৰ নাম কি কি এটা আছে ইটালী ফ্ৰান্স আৰু গ্ৰীচ কি ইটালী ফ্ৰান্স আৰু গ্ৰীচ আৰু তিনিখন দেশে কি হয় আমি জানো যে সৌন্দৰ্যৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া মানুহে যেতিয়া হলিডে ভেকেশ্যনত যায় ফুৰিবলৈ যায় তেতিয়াহ'লে ইটালী ফ্ৰান্স আৰু গ্ৰীচলৈ যায় আৰু গ্ৰীচততো কি আছিলে গ্ৰীচত প্ৰাচীন সভ্যতা আমি সকলোৱে জানো আমি চবতে যেতিয়াই আমি সমাজ অধ্যয়ন পঢ়িবলৈ লওঁ আমি চবতে গ্ৰীচৰ নামে পাওঁ নে নাপাওঁ কাৰণ গ্ৰীচৰ বাসিন্দা গ্ৰীকসকল যথেষ্ট আগবঢ়া আছিল চমুটুকা প্ৰথম চমুটুকাটো আমাক কিহৰ ওপৰত লিখিব দিছে তোমালোকৰ অনুশীলনীত আছে কি লিখিব দিছে পেঞ্জিয়াখন কি আছিলে পেঞ্জিয়াখন এটা ভূখণ্ড আছিল পৃথিৱীৰ আদিতে সৃষ্টি হোৱা এটা ভূখণ্ড আৰু সেই ভূখণ্ডৰ পৰা এতিয়া আমাৰ মহাদেশবিলাক হৈছে পৃথিৱীৰ উৎপত্তিক লৈ কেইবাটাও সূত্ৰ বা তত্ত্ব আছে আৰু সেই সূত্ৰবিলাকৰ ওপৰত ভিত্তি কৰিয়ে কি হৈছে আমাৰ বৰ্তমানৰ পৃথিৱীখনক আমি বৰ্ণনা কৰিব পাৰোঁ এই ক্ষেত্ৰত সূত্ৰসমূহৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সূত্ৰ হৈছে মহাদেশীয় বিস্থাপন সূত্ৰ আলফ্ৰেড ৱেগনাৰ নামৰ এজন ভূগোলবিদৰ মতে আজিৰ পৰা ৩০০ নিযুত বছৰ আগতে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল গোটেই ৩০০ নিযুত বছৰ আগতে গোটেই পৃথিৱীৰ স্থলমণ্ডল কি হৈ আছিলে থুপ খাই আছিলে একত্ৰিত হৈ আছিলে এই স্থলমণ্ডলটোক পেঞ্জিয়া আৰু চাৰিওফালৰ আৱৰা জলভাগক কি বুলি কোৱা হৈছিল পান্থালাছা সেই যিটো একত্ৰিত ভূখণ্ড সেই ভূখণ্ডটো কি বুলি কোৱা হৈছিল পেঞ্জিয়া আৰু চাৰিওফালে আৱৰা গোটেই জলভাগক কি বুলি কোৱা হৈছিলে পান্থালাছা মানে এখন মহাদেশ আৰু এখন মহাসাগৰ আছিল পেঞ্জিয়া এণ্ড পান্থালাছা পৰৱৰ্তী সময়ত পেঞ্জিয়া উত্তৰ আৰু দক্ষিণাকৈ বিভাজন ঘটে মানে পেঞ্জিয়াখন মাজতে কি হৈ পৰে দুভাগ হৈ পৰে উত্তৰ অংশটোক লৰেচিয়া আৰু দক্ষিণ অংশটোক গণ্ডৱানালেণ্ড নাম দিয়া হয় আৰু এই দুই অংশৰে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী বা মহাদেশীয় বিস্থাপন সূত্ৰ মতে কি হৈছিল আৰু ভাঙি সৰু সৰু টুকুৰাত পৰিণত হৈছিল আৰু বৰ্তমান মহাদেশবিলাকৰ সৃষ্টি হৈছে গম পালা ন পেঞ্জিয়া কেনেকে হয় এইবাৰ আহিলে উত্তৰ মহাসাগৰ কি থুলমূলকে আমি উত্তৰ মহাসাগৰৰ কথা লিখিব লাগিব বিশ্বৰ ৫খন মহাসাগৰৰ ভিতৰত উত্তৰ মহাসাগৰ হৈছে ক্ষুদ্ৰতম মহাসাগৰ ইয়াৰ আয়তন ১৪ নিযুত বৰ্গ কিলোমিটাৰ এই উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হৈ থকা বাবে ইয়াৰ আকাৰ কি ঘূৰণীয়া যিহেতু মেৰুৰ চাৰিওফালে কি হৈ আছে আৱৰি আছে মেৰুটোক আৱৰি আছে গতিকে তাৰ আকাৰ কি ঘূৰণীয়া ইয়াৰ এছিয়া ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশ কেইখনে আগুৰি আছে তাৰমানে ইয়াৰ চাৰিসীমাত কি আছে উত্তৰ আমেৰিকা মহাদেশ ইউৰোপ আৰু এছিয়া আছে ইয়াৰ গড় গভীৰতা প্ৰায় ৩৫০০ মিটাৰ উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হোৱাৰ বাবে বছৰটো বেছিভাগ সময় কি হৈ থাকে পানী নাথাকে বৰফেৰে আগুৰি থাকে গম পালা ন উত্তৰ মহাসাগৰ কি আমি উত্তৰ মহাসাগৰ বিস্তৃতি লিখিলো উত্তৰ মহাসাগৰ কিয় ঘূৰণীয়া আৰু উত্তৰ মহাসাগৰৰ পানী ভাগ কেনেকুৱা আমি তাকে লিখিলো যে তাত কি নাথাকে পানী আমি দেখিবলৈ নাপাওঁ বেছিভাগ সময় কি থাকে বৰফেই থাকে অচিনীয়া মহাদেশ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ অচিনীয়া মহাদেশ কেনেকৈ লিখিম আমি অষ্ট্ৰেলিয়া নিউজিলেণ্ড টাছমানিয়া নিউ গিনি আদি বহুতো সৰু ডাঙৰ দ্বীপসমূহক লৈ অচিনীয়া মহাদেশ গঠিত হৈছে ই সম্পূৰ্ণভাৱে দক্ষিণ গোলাৰ্ধত অৱস্থিত এই উত্তৰে ০ ডিগ্ৰী নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮ ডিগ্ৰী দক্ষিণ অক্ষাংশলৈ আৰু ১৮০ ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পশ্চিমে ১১৩ ডিগ্ৰী পূব দ্ৰাঘিমাংশলৈকে বিস্তৃত অচিনীয়া মহাদেশ উত্তৰে দক্ষিণ পূব এছিয়াৰ জাভা সুমাত্ৰা চেলেবিজ আদি দ্বীপসমূহৰ লগতে প্ৰশান্ত মহাসাগৰে আগুৰি থকাৰ বিপৰীতে দক্ষিণে দক্ষিণ মহাসাগৰ আৰু পূবে প্ৰশান্ত মহাসাগৰে আগুৰি আছে আনহাতে পশ্চিম দিশত আছে ভাৰত মহাসাগৰ মহাদেশখনৰ মুঠ মাটিকালি ৮ নিযুত বৰ্গ কিলোমিটাৰ
অষ্ট্ৰেলিয়াকে ধৰি ওচেনিয়া মহাদেশৰ অন্তৰ্গত মুঠ দেশখনৰ সংখ্যা হৈছে ওচেনিয়া মুঠ কিমানখন দেশ আছে 14খন আছে আৰু ইয়াৰ ভিতৰত মুঠ জনসংখ্যা হৈছে প্ৰায় 38 নিযুত আৰু সবতকৈ ডাঙৰ দেশখন হৈছে অষ্ট্ৰেলিয়া গতিকে আমি কি লিখিলো তেতিয়া ওচেনিয়া সমুদ্ৰকা লিখিবলৈ গলো ওচেনিয়া জাততকৈ ক্ষুদ্ৰতম মহাদেশ কলো ওচেনিয়াৰ আমি চাৰি সীমা কলো কি দ্বীপেৰে গঠিত তাকে কলো আৰু তাৰ জনসংখ্যা কলো গতিকে থুলমুলকে আমি ওচেনিয়াৰ গোটেই আভাসখিনি দিলো তোমালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব এছিয়া মহাদেশৰ নদ নদী এছিয়া মহাদেশ বুলি কোৱাৰ লগে লগে যে এছিয়া পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ মহাদেশ আৰু এছিয়া মহাদেশৰ নদ নদী এছিয়া মহাদেশত যিহেতু ভূ অৱয়ব কি আছে অসমান ভূ অৱয়ব বহুত পৰ্বত পাহাৰ আছে গতিকে সেই পৰ্বত পাহাৰৰ পৰা কি হৈছে বহুতো নদীৰ সৃষ্টি হৈছে দেখিছানে এছিয়া মহাদেশত পৰ্বত পাহাৰ তথা মালভূমি উচ্চভূমি অঞ্চলৰ পৰা বহুতো বৃহৎ নদীৰ উৎপত্তি হৈ উত্তৰ দক্ষিণ আৰু পূব দিশত থকা সাগৰ মহাসাগৰসমূহলৈ বৈ গৈছে আৰু এনেকে কেইবাখনো নৈয়ে কি কৰিছে উৰ্বৰ সমভূমিৰ লগতে ব-দ্বীপৰ সৃষ্টি কৰিছে নদীসমূহৰ ভিতৰত দক্ষিণ মধ্য অংশত থকা সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ উত্তৰ অংশত থকা য়ানচি উবি আৰু লেনা পূব অংশত থকা আমুৰ ৱাংহু আৰু ইয়াংজিকিয়াং আৰু সিকিয়াং দক্ষিণ আৰু দক্ষিণ পূবত থকা নৰ্মদা তাপ্তি মহানদী গোদাবৰী কৃষ্ণা কাবেৰী বৰাক মেনাম ইৰাৱতী আৰু মেকং এই নদীসমূহে নিজ অৱবাহিকাৰে প্ৰবাহিত হৈ মহাদেশখনৰ বিভিন্ন অঞ্চল অতিকে সাৰুৱা কৰি তোলাৰ লগতে জনবসতিপূৰ্ণ হোৱাত অৰিহণা যোগাইছে গতিকে নদীবিলাকৰ নাম আমি আগতেও পঢ়িছো গতিকে নদীবিলাকৰ নাম মনত ৰখাৰ লগে লগে আমি এই প্ৰশ্নটো ভালকে লিখিব পাৰিম গতিকে এছিয়া মহাদেশৰ আমি বিস্তৃতিটো যদি ভালকে জানো এছিয়া মহাদেশৰ কথাখিনি যদি আমি ভালকে পঢ়ি ৰাখো তেতিয়াহ'লে আমি সমুদ্ৰবিলাক লিখিবলৈ সহজ হ'ব আফ্ৰিকা মহাদেশৰ হ্ৰদসমূহ আফ্ৰিকা মহাদেশৰ হ্ৰদ হ'ল আফ্ৰিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আৰু আফ্ৰিকা মহাদেশত অসংখ্য হ্ৰদ আছে এই হ্ৰদসমূহৰ ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ হ্ৰদসমূহ হ'ল ভিক্টোৰিয়া এলবাৰ্ট টাংগানিকা সাদ ভোল্টা নিয়াসা কেবৰা বাচ্চা মালাবি তুৰ্কানা কিভু কোচো এব্বে আদি আৰু এনেকে হ্ৰদবিলাকত যদি নাম মনত নাথাকে তোমালোকে কিছুমান কি কৰিব পৰা হুহুতীয়া নাম দি ল'ব পৰা হুহুতীয়া কথাৰে কি কৰিব পৰা নাম মনত ৰাখিব পাৰা ইউৰোপ মহাদেশৰ নদ নদী তাৰ মানে আমি কি তোমালোকে বুজি পাইছানে যে আমি মহাদেশ কেইখন ভালকে পঢ়িব লাগিব কাৰণ ইয়াতে নদ নদী দিছে কৰবাত কি দিব পাৰে তোমালোকক পৰ্বত পাহাৰৰ ওপৰত সমুদ্ৰকা লিখিব দিব পাৰে তোমালোকে দেশবিলাক ভালকে পঢ়িব লাগিব ইউৰোপ মহাদেশৰ ভূপ্ৰাকৃতিক গঠন অতি বৈচিত্ৰ্যময় ইউৰোপ মহাদেশ সৰু নদ নদী পাহাৰ মালভূমিৰে গঠন হৈছে এইবোৰৰ ভিতৰত প্ৰধান নদীসমূহ হৈছে স্পেইনৰ এলেব্ৰো নদী ফ্ৰান্সৰ ৰুন আৰু চেইন নদী জাৰ্মানীৰ ৰাইন আৰু এলবে নদী পোলেণ্ডৰ উদাৰ আৰু ভিষ্টুলা অষ্ট্ৰিয়া হাংগেৰী আৰু ৰোমানিয়াৰ মাজত এটাই নদী আছে এইটো হৈছে দানিউব বেলাৰুছ আৰু ইউক্ৰেইনৰ নিপাৰ ইটালীৰ পো গ্ৰেট ব্ৰিটেইনৰ থেমছ ৰাছিয়াৰ ডন ভলগা আৰু ইউৰাল আদি গতিকে এই নদীবিলাক আমি যেতিয়া সমুদ্ৰকাটো লিখিবলৈ গৈছো তেতিয়া আমি কি গম পাইছো যে কোন কোন দেশৰ মাজেৰেও বৈ গৈছে সেই কথাটো আকৌ আমাক চুটি প্ৰশ্নবিলাক উত্তৰ কৰাত সহায় কৰিব হয় নাই গতিকে আমি মনোযোগ দি পঢ়িম আপেলেচিয়ান উচ্চভূমি অঞ্চল আমি কেনেকে লিখিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশত আটলান্টিক মহাসাগৰৰ সমান্তৰালভাৱে অৱস্থিত উচ্চভূমি অঞ্চলক আমি কি বুলি কওঁ আপেলেচিয়ান উচ্চভূমি অঞ্চল বুলি কওঁ ভূপ্ৰাকৃতিকভাৱে মহাদেশখনক প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰিব পাৰি ই উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লৰিডালৈ বিস্তৃত হৈ আছে এই উচ্চভূমি যদি আমি 4টা ভাগত গোটেই আমেৰিকা যুক্তৰাষ্ট্ৰক ভাগ কৰো তেতিয়া কি হ'ব তাৰ উত্তৰ দক্ষিণ ভাগটো কি পাম আমি আপেলেচিয়ান উচ্চভূমি পাম এই উচ্চভূমি অঞ্চল অতিকৈ অসমান যেহেতু ইয়াত বিভিন্ন পৰ্বত পাহাৰ
ঠেক উপত্যকা তথা ভগ্ন মালভূমিৰে গঠিত এই আপেলেচিয়ান উচ্চভূমি বুলি এই কাৰণে কোৱা হৈছে তাত আমি বিভিন্ন ধৰণৰ কি পাম ভূ-উপত্যকা পাম তাত আমি পৰ্বত পাহাৰো পাম মালভূমিও পাম আৰু মাজে মাজে কি পাম মাজে মাজে টিলা সদৃশ ভূ-অৱয়বো পাম এই অঞ্চলৰ পূবে এলিঘেনি পৰ্বতশ্ৰেণী আৰু দক্ষিণে ব্লু ৰিজ পৰ্বতশ্ৰেণী আছে এই অঞ্চলৰ নদীসমূহ হৈছে ওহিও টেনেচি আৰু হডসন গতিকে তোমালোকে গম পালা না আপেলেচিয়ান প্ৰথম কথা হ'ল আপেলেচিয়ান ক'ত আমেৰিকা যুক্তৰাষ্ট্ৰত তো আমেৰিকা যুক্তৰাষ্ট্ৰৰ বা উত্তৰ আমেৰিকাৰ যে ভাগকেইটা কৰিম সেই ভাগকেইটাৰ এটা ভাগ কি হ'ব এটা ভাগ হৈছে আমাৰ আপেলেচিয়ান উচ্চভূমি উত্তৰ আমেৰিকা মহাদেশৰ হ্ৰদসমূহ কি সমগ্ৰ বিশ্বৰ ভিতৰত উত্তৰ আমেৰিকা মহাদেশখনত নদ নদী আৰু পৰ্বতৰ উপৰি হ্ৰদৰ সংখ্যা সৰ্বাধিক আৰু এই উত্তৰ আমেৰিকাৰ হ্ৰদ অঞ্চলটো যথেষ্ট প্ৰয়োজনীয় অঞ্চল কাৰণ উত্তৰ আমেৰিকাৰ এই হ্ৰদ অঞ্চলতে তাৰ কি হৈছে মূল যিটো ইণ্ডাষ্ট্ৰিয়েল বেল্ট যিটো শিল্প উদ্যোগৰ অঞ্চল হিচাপে জনা যায় উত্তৰ আমেৰিকাৰ অন্যান্য গুৰুত্বপূৰ্ণ হ্ৰদসমূহ হ'ল গ্ৰেট স্লেভ গ্ৰেট বিয়ৰ Superior, Michigan, Erie, Ontario, Huron, Great Salt আৰু Winnipeg আৰু এই গোটেই কেইটা হ্ৰদৰ চাৰিওফালে কি অঞ্চলটো কি বুলি কোৱা হয় গ্ৰেট লেক অঞ্চল বুলি কোৱা হয় আৰু তাৰ চাৰিওফালে বিভিন্ন ধৰণৰ শিল্প প্ৰতিষ্ঠানবিলাক গঢ় লৈ উঠিছে আৰু বিশাল বিশাল উদ্যোগো গঢ় লৈ উঠিছে এতিয়া আহিলে আমাৰ পাৰ্থক্য আমি পাৰ্থক্য লিখিবলৈ গ'লে কি কৰিব লাগিব আগৰ প্ৰশ্নবিলাক আগৰ লেচনবিলাকত যেনেকৈ আমি প্ৰশ্ন উত্তৰ কৰিছোঁ তেনেকৈ ন যে আমি এটা ফালে কি কৰিম দুটা ভাগ কৰি ল'ম আৰু দুটা ভাগত আমি পাৰ্থক্যবিলাক লিখি যাম দুয়োটাৰে বৈশিষ্ট্যবিলাক লিখি গ'লে আমাৰ পাৰ্থক্য হ'ব আমাক দিছে মহীসোপান আৰু মহীঢালৰ পাৰ্থক্য উপকূলৰ সৈতে সংযোজিত আমি অকণমান ডাঠ ৰং লৈ লৈছোঁ উপকূলৰ সৈতে সংযোজিত হৈ থকা সাগৰ মহাসাগৰ অগভীৰ অংশ কি হয় উপকূলৰ সৈতে সংযোজিত হৈ থকা সাগৰ মহাসাগৰৰ অগভীৰ অংশ হৈছে মহীসোপান আকৌ তাৰ জেগাত মহীঢাল কি হয় মহীসোপানৰ সৈতে সংযোজিত গভীৰ তথা ক্ৰমে মহাসাগৰৰ মধ্যভাগলৈ এঢলীয়াকৈ আগবাঢ়ি যোৱা অংশই হৈছে মহীঢাল য'ত মহীসোপান গভীৰতা কম মহীঢালৰ গভীৰতা বেছি ইয়াত মৃদু ঢাল থাকে কাৰণ আমাৰ ভূপৃষ্ঠৰ পৰা স্থলভাগৰ পৰা সি ক্ৰমান্বয়ে কি হৈ গৈছে গভীৰ হ'বলৈ গৈ আছে গতিকে তাৰ ঢালটো কম কিন্তু মহীঢালত থিয় ঢাল শ্লোপটো বেছি ইয়াৰ গড় গভীৰতা কিমান 200 মিটাৰ কিন্তু মহীঢালৰ গড় গভীৰতা 2000 মিটাৰ পৰ্যন্ত হয় এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিনৰ পাৰ্থক্য কি দুটা কি হয় এটা পৃথিৱীৰ উচ্চতম আৰু এটা আছে দ্বিতীয় উচ্চতম এই এছিয়া মহাদেশত হিমালয় পৰ্বতমালাত অৱস্থিত আৰু গডউইন অষ্টিন এছিয়া মহাদেশৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত ইয়াৰ উচ্চতা হ'ল 8848 মিটাৰ মানে এভাৰেষ্টৰ উচ্চতা 8848 মিটাৰ আৰু গডউইন অষ্টিনৰ উচ্চতা কিমান 8611 আৰু গডউইন অষ্টিনৰ আন এটা নাম হৈছে আমি শৰ্টত কি বুলি ক'ব পাৰোঁ K2 বিশ্বৰ সবাতোকৈ উচ্চতম শৃংগ বুলি আমি কাক জানো এভাৰেষ্টক জানো আৰু বিশ্বৰ দ্বিতীয় উচ্চতম শৃংগ বুলি আমি কাক জানো গডউইন অষ্টিনক জানো ওশেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ অষ্ট্ৰেলিয়া নিউজিলেণ্ড আদি 14খন দেশেৰে গঠিত ওশেনিয়া মহাদেশত কিমানখন দেশ আছে সৰু সৰু 14খন আছে কিন্তু এণ্টাৰ্কটিকা মহাদেশক কোনো দেশ হিচাপে বিভাজিত কৰা হোৱা নাই কাৰণ তাৰ যিহেতু জনসংখ্যা নাই ইয়াৰ পৰ্বত পাহাৰ মালভূমি সমভূমি তথা নদ নদীৰ দৰে ভূ-অৱয়ব পৰিলক্ষিত হয় যেহেতু ওশেনিয়া মহাদেশত কি আছে ওশেনিয়া মহাদেশত আমি বিভিন্ন ধৰণৰ ভূ-অৱয়ব দেখা পাওঁ কিন্তু এণ্টাৰ্কটিকা মহাদেশত কি চাৰিওফালে খালি বৰফে আবৃত হৈ আছে গতিকে তাত আমি বিশেষ ধৰণৰ ভূ প্ৰকৃতি দেখা নাপাওঁ ইয়াৰ জনসংখ্যা
38 নিযুতৰ ওপৰত অচিনীয়া জনসংখ্যা কিমান 38 নিযুতৰ ওপৰত কিন্তু আমাৰ এণ্টাৰ্কটিকাত কি নাই কোনো স্থায়ী জনবসতি নাই আৰু এটা আমি লিখিব পাৰো যে অচিনীয়া মহাদেশ পৃথিৱীৰ সকলোতকৈ ক্ষুদ্ৰ মহাদেশ কিন্তু এণ্টাৰ্কটিকাত কি সৰু এইটো এটা পাৰ্থক্য গোবি মৰুভূমি আৰু আটাকামা মৰুভূমি পাৰ্থক্যবিলাক চাওঁ আমি যে ই এছিয়া মহাদেশত অৱস্থিত ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত এইখন এখন শীতল মৰুভূমি আৰু এইখন এখন উষ্ণ মৰুভূমি গতিকে আমি পাৰ্থক্যবিলাক গমেই পালো এতিয়া আহিলে চুটি প্ৰশ্ন বা এমচিকিউ আৰু এমচিকিউ ইয়াতে মাত্ৰ কেইটামানহে দিয়া আছে কিন্তু তোমালোকে নতুনকৈ নিজে নিজে বনাই ল'বা দেই যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন কোৱা 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 তো এই মহাসাগৰখনৰ আমি কি জানিব লাগিব প্ৰত্যেকখন মহাসাগৰৰ মাতৃকালি আমি জানিব লাগিব যে দ্বিতীয় বৃহত্তম মহাসাগৰখন হৈছে আটলান্টিক মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন অচিনিয়া আমি সকলোৱে জানো ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত আটলান্টিক মহাসাগৰত অৱস্থিত এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে লোহিত সাগৰে এছিয়া আৰু ইউৰোপ মহাদেশক প্ৰাকৃতিকভাৱে কিহে পৃথক কৰিছে ইউৰাল পৰ্বতমালা ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত দক্ষিণ আমেৰিকা ব্ৰাজিলৰ ৰাজধানী কি ৰিঅ ডি জেনেৰিঅ গতিকে আমি কি কৰিলো এমচিকিউ বা অতি চমু প্ৰশ্নবিলাকো কৰিলো আশা কৰো তোমালোকে লেচনটো ভালকে বুজি পাইছা আৰু প্ৰশ্ন উত্তৰবিলাক ভালকে বুজি পাইছা তাৰ উপৰি মই তোমালোকক বাৰে বাৰে অনুৰোধ কৰিম যে লেচনটো ভালকে পাঠটো তোমালোকে ভালকে পঢ়িবা আৰু তাৰ পৰা যিমান হয় যিমান তোমালোকৰ মনত আহে সিমান প্ৰশ্ন বনাই ল'বা তেতিয়াহে তোমালোকৰ কি হ'ব পাঠটো সৰসৰীয়া হ'ব আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ